নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড সায়েন্সলৈ আজি মই তোমালোকৰ কাৰণে 7.3 লেসনৰ এক্সাৰসাইজৰ কেইটামান অংক কৰাম ইম্পৰ্টেন্ট অংক আৰু লগতে তোমালোকৰ কাৰণে এমসিকিউ যিখিনি আছে মই এমসিকিউখিনি কৰাম আগতে মই 7.3 এক্সাৰসাইজৰ অংক কেইটামান কৰা লৈছো যিকেইটা পৰীক্ষাত আহাৰ খুবই চান্স আছে চাই লবা ইয়াত আমাৰ ত্ৰিভুজৰ কালি ওলাব দিছে তো কালি কেনেকৈ ওলাই আগতে তুমি ফৰ্মুলাটো জানিব লাগিব তো ফৰ্মুলাটো কি হয় চোৱা সাপোজ ধৰি লোৱা এটো এবিসি এটা ত্ৰিভুজ এবিসি এটা ত্ৰিভুজ যেটো প্ৰথম বিন্দু থাকে বিন্দুটো x1 y1 বুলি ধৰা হল আৰু বি বিন্দুটো কি ধৰা হল x2 y2 বুলি ধৰা হল আৰু যেটো সি বিন্দু থাকিব এটো x3 y3 ধৰা হল যদি এনেকা হয় ধৰা a মানে হল x1 y1 কমা b মানে হল x2 y2 আৰু c মানে হল x3 c মানে হল x3 y3 বিন্দু তিনিটাৰে গঠিত बिंदु तीनिटारे गठित त्रिभुज एबीसी काली तो ए त्रिभुजर एबीसी काली उलो फर्मुला আছে त्रिभुजर काली एबीसी काली उलो फर्मुलाটো কি হয় फर्मुलाটো কেনেকৈ লিখিবা তো ধৰা তুমি প্ৰথমতে এনেকা লিখি লবা y2 মানে প্ৰথমতে y1 y2 y3 y4 হয়তো তুমি প্ৰথমতে লিখিবা y2 তাৰ পিছত কি লিখিবা y3 2 3 তাৰ পিছত আকৌ y1 তাৰ পিছত আহিব y2 মন ৰাখিবনে এনেকা লিখি লবা এনে ফৰ্মুলাটো কেনেকৈ মনত ৰাখিব পাৰি মই অকমান বুজাব কাৰণে চেষ্টা কৰি আছো তো প্ৰথমতে এনেকা লিখিবা y2 তাৰ পিছত কি লিখিবা y3 তাৰ পিছত y1 তাৰ পিছত কি লিখিবা y2 তো যেতিয়া ত্ৰিভুজৰ কালিটো ওলাবা তেতিয়া প্ৰথমতে আহিব half into কি আহিব x1 half into কি আহিব x1 তাৰ পিছত y2 minus y3 y2 minus কিমান হ'ব y3 x1 ৰ পিছত কি আহিব x2 আহি যাব x1 ৰ পিছত কি আহিব x2 x1 2 3 তাৰ পিছত আহিব 3 1 x2 পিছত 3 1 y3 minus y1 পিছত x1 লিখিছো না x2 লিখিছো না তাৰ পিছত কি লিখিম মই x3 মানে হ'ব y1 minus y2 y1 minus y2 জায়গা নহল বাৰু ঠিক আছে জায়গা নহল এটো হল ত্রিভুজৰ কালি মনত থাকিবনে ত্রিভুজৰ কালি ফৰ্মুলাটো কেনেকৈ লিখিবা মই কৈ দিছো half into x1 লিখিবা 2 3 তাৰ পিছত কি আহিব 2 3 তাৰ পিছত কি আহিব 3 1 into 3 1 তাৰ পিছত 1 2 এনেকৈ মনত দিবা ইয়াত x1 x2 x3 লিখিবা half into x1 2 3 3 1 1 এনেকৈ মনত দিবা half into x1 2 3 3 1 1 2 half into x1 2 3 3 1 1 2 দুবাৰ মান ৰিপিট কৰিলে মনত থাকি যাব 2 3 3 1 1 2 2 3 3 1 1 2 মনত থাকিল ঠিক আছে আমি এটা অংক কৰিম চাই দিওঁ আচ্ছা চাই দিওঁ 7.3 1 এক নম্বৰ অংকটো হ্যাঁ পেজ নাম্বার কিমান হ'ব মই কৈ দিছো পেজ নাম্বার হ'ব 210 পেজ 210 আছে এছপেন্স মিডিয়ামৰ কিতাপত 210 আছে যদি কোনোবা ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট আছে তেতিয়াহ'লে তেওঁলোকে চাব পাৰে একো নাই ফৰ্মুলা ত্ৰিভুজ এৰিয়া অফ দ্য ট্ৰায়াঙ্গল বুলি লিখি ল'ব আৰু ফৰ্মুলাটো সেম হ'ব এতিয়া চোৱা এই যিটো প্ৰথম বিন্দু আছে প্ৰথম বিন্দুটো এইটো 2 3 তাৰ পিছত কি হ'ব প্ৰথম বিন্দুটো আছে 2 3 3 1 minus 1 0 আৰু 2,4 এই বিন্দু তিনিটাৰ গঠিত ত্ৰিভুজৰ কালি ওলাব লাগে তো মই কি কৈছিলো প্ৰথম যেটো বিন্দু থাকে এটো x1 y1 বুলি ধৰা হয় দ্বিতীয় বিন্দুটোক x2 y2 বুলি ধৰা হয় আৰু তৃতীয় বিন্দুটোক x3 y3 বুলি ধৰা হয় তো এনেকৈ লিখি ল'ব পাৰা কি লিখিব পাৰা ইয়াত x1 আৰু কি লিখিব পাৰা y1 তে x1 মানে হ'ব 2 3 x1 মানে হ'ব 2 y1 মানে হ'ব 3 তেনেকৈ x2 আৰু কি লিখিবা y2 -1 আৰু কিমান হ'ব 0 তাৰ পিছত আহিল x3 আৰু y3 x3 মানে হ'ব 2 y3 মানে কি হ'ব 4 তো এই বিন্দু কেইটাৰ গঠিত ত্ৰিভুজটো কি ওলাব লাগে কালি ওলাব লাগে এটাকে লিখিবা নিৰ্ণয় ত্ৰিভুজটো কি লিখিবা কালি তো নিৰ্ণয় ত্ৰিভুজৰ কালি ওলোৱা ফৰ্মুলাটো মই কি কৈছিলো প্ৰথমতে কি লিখিব লাগে হাফ তাৰ পিছত কি লিখিব লাগে x1 ঠিক আছে পিছত মই লিখিব দিছিলো 2 3 1 2 কেজিমান প্ৰেক্টিস কৰিলে এনে মনত থাকিব 2 3 3 1 1 2 মই কৈছিলো 2 3 3 1 তাৰ পিছত কি আহিব 1 2 প্ৰথমতে লিখিব লাগিব হাফ into x1 2 3 y2 minus y3 2 3
পিছত x1 ৰ পিছত কি আহি যাব x2 2 3 লিখিলো নহয় 3 1 তাৰ পিছত আহিব 3 1 তাৰ পিছত আহিব x3 3 1 তাৰ পিছত 1 2 ঠিক আছে এইটো ব্ৰেকেটটো বন্ধ কৰি দিছো 1 2 আকৌ কৈছো 2 3 3 1 তাৰ পিছত 1 2 ঠিক আছে হাফ ইনটু x1 হাফ ইনটু x1 হাফ ইনটু x1 2 3 3 1 পিছত কি আহিব 1 2 x1 x2 তাৰপিছত x3 এতিয়া যে মই ইমানখিনি যে ইয়াত লিখি লৈছো এই শীৰ্ষ বিন্দু কেইটা এইটো x1 y1 এইটো x2 y2 এইটো x3 y3 এই ইমানখিনি এই ফৰ্মুলাটো কি কৰি দিম বহাই দিম তো বহাই দিলে কি হ'ব এইটো হাফ হাফি থাকিব এইটো কি আহিব x1 মানে কিমান আছে 2 এইটো 2 লিখিছো পিছত y2 minus y3 এইটো y2 মানে কিমান আছে 0 minus y3 y3 মানে কিমান আছে 4 হৈ গ'ল পিছত আহিব x2 ৰ ভ্যালুটো কিমান আছে -1 x2 মানে কিমান আছে -1 y3 minus y1 এটা y3 মানে কিমান আছে চাই লোৱা y3 মানে কিমান আছে 4 minus y1 y1 মানে কি আছে 3 তে 4 minus কিমান হ'ব 3 প্লাস x3 আহিব x1 আহিব x2 আহিব তাৰ পিছত কি আহিব x3 তে x3 মানে কিমান আছে 2 লিখিলো y1 minus y2 y1 minus y2 y1 minus y2 মানে কি হ'ব 3 minus 0 ব্র্যাকেট বন্ধ y1 minus y2 3 minus 0 ব্র্যাকেট বন্ধ তো হৈ গ'ল এটা মানখিনি লিখি দিব হাফ লিখিলো তাৰ সেকেন্ড ব্র্যাকেট দিলো 2 into 0 minus 4 তাৰ মানে কি থাকিব 0 minus 4 মানে কি হয় -4 প্লাস 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 দিলে -1 লিখিলো সাইডৰ পৰা তিনটা গুছি গলে কেইটা থাকিব এটা 1 প্লাস 2 into 3 minus 0 মানে কিমান হ'ব 3 এটা ব্র্যাকেট বন্ধ তাৰ মানে এটো কি থাকিব হাফ হাফে থাকিব লিখিলো এটো 2 ৰ লগত -4 প্ৰয়োগ কৰিলে কি হ'ব 2 4 গুণ কিমান হ'ব 8 2 4 গুণ 8 মানে কিমান হ'ব -8 প্লাসে মাইনাসে কি হ'ব -1 গুণে 1 আৰু প্লাস 2 3 গুণ কিমান হ'ব 6 এটো 6 লিখিলো তেতিয়া আমাৰ কি থাকিল তো হাফ হাফে থাকিল আৰু ইয়াত কি হ'ব হাফ হাফে থাকিল 8টা থাক আৰু এটা থাক টোটাল কেইটা থাক 9টা প্লাস 6 তাৰ মানে কি থাকিল অংকটো প্ৰশ্নটো লিখা ভুল হৈছে নেকি চাও প্ৰশ্নটো 2 3 -1, 0 আৰু 2, 4 ওহো 2, -4 আছিল প্ৰশ্নটো কিমান আছিল 2, -4 আছিল তো এক কাম কৰিবা 2, -4 তো y3 মানে এটো -4 আছিল প্ৰশ্নটো লিখাই ভুল হৈছিল এটো -4 আছিল তো এটো y3 y1 হ'ব y3 -1 তেতিয়া হলে এটো -4 হৈ যাব y3 এর কত আছে বিষয় হলো y3 মানে এটো -4 মানে এটো +4 হৈ যাব আচ্ছা আকৌ বার কৈছো ইয়াত খালি মানটো লিখা ভুল হৈছিল কেনে অংকটো কিবা বেলেগ লাগিব এটো x1 মানে হ'ব 2 y1 মানে হ'ব 3 আৰু x2 মানে -1 0 এখিনি তো বুজাই পাইছে x3 মানে 2 y3 মানে কি হ'ব -4 তো ফৰ্মুলাটো লিখিলো সেম আছে তো হাফ ইনটু x1 মানে কি বহালো 2 y2 y3 মানে 0 minus আকৌ y3 0 minus 0 minus আকৌ -4 তেতিয়া কি হৈ যাব এটো +4 হৈ যাব আৰু এটো হ'ব x2 মানে কিমান আছে -1 তাৰ পিছত y3 y1 মানে -4 minus আকৌ y1 মানে কিমান হ'ব 3 আকৌ x3 মানে কিমান আছে 2 আৰু y1 y2 মানে 3 0 ঠিক আছে তো এটো হ'ব হাফ ইনটু 2 into 0 plus 4 মানে কিমান হৈ যাব এটো 0 plus 4 মানে কি হ'ব এটো 4 প্লাস এটো -1 চাইটা থাক আৰু তিনটা থাক টোটাল কেইটা থাক হৈ যাব 7টা মাইনাস কিমান হৈ যাব 7 আৰু 2 into 3 minus 0 মানে 3 তেতিয়া হলে এটো কি হ'ব 4 দুগুণে কিমান হ'ব 8 হ'ব মাইনাসে কি হ'ব প্লাস হৈ যাব 7 গুণে কিমান হ'ব 7 হ'ব 7 হ'ব আৰু 3 দুগুণে কিমান হ'ব 6 তেতিয়া হলে হাফ ইনটু 28 15 6 কিমান হবে 21 তার মানে হবো কাটাকাটি যে 2 এর 21 কাটাকাটি যায় জানো না যায় তার মানে 1 এর উপর 21 করলে উপর 21 তলত কি থাকিব 2 কিন্তু এটু একক লিখিব লাগিব তো ইমান কি হবো বর্গ হবো এটু হল ত্রিভুজ কালি তো একেবারে সহজ ত্রিভুজটো কালি উলাব দিলে খালি ফর্মুলাটো খালি মনত থাকিব লাগিব আৰু মানখিনি তো দিয়া থাকিব মানখিনি ইয়াত বহাই দিব ক্যালকুলেশন কৰি যাব ওলাই যাব ঠিক আছে মই তো 2 নম্বৰ এটা কৰি দিছো চাই দিবা আচ্ছা
2 নম্বৰৰ অংক 1 নম্বৰ অংকটো কৰিব চেষ্টা কৰিছো প্ৰশ্নটো কৈছে তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলবা যেতিয়া বিন্দুকেইটা একেৰেখীয় হয় যদি এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুকেইটা একেৰেখীয় হয় তেতিয়া হলে ত্ৰিভুজটোৰ কালি কি হয় 0 হয় আমি জানো তো আমাক কৈছে যদি বিন্দুকেইটা তিনটা বিন্দু যে একেৰেখীয় হয় তেতিয়া হলে কেৰ মান কিমান হ'ব লাগে তো আমি প্ৰথমতে এই যেটো তিনটা বিন্দু দিয়া আছে তাৰ x1 y1 x2 y2 আৰু x3 y3 লিখি লওঁ তো ইয়াত সমাধানত লিখবা ইয়াত x1 মানে হ'ব 7 y1 মানে কিমান হ'ব -2 আৰু x2 মানে হ'ব 5 y1 মানে কি হ'ব 1 আৰু x3 y3 মানে কি হ'ব 3 আৰু কি হ'ব k তো তিনটা বিন্দুৰ পৰা x1 y1 x2 y2 আৰু x3 y3 লিখি লবা তাৰ পিছত যেহেতু প্ৰদত্ত এই লাইনটো লিখিব লাগিব যে যেহেতু যেটো প্ৰশ্নতে দিয়া আছে যেটো প্ৰদত্ত বিন্দুকেইটা কি হয় একেৰেখীয় গতিকে এই বিন্দুকেইটাৰে গঠিত ত্ৰিভুজটো কালি 0 হ'ব এই লাইনটো লিখিবা যেটো প্ৰদত্ত বিন্দুকেইটা একেৰেখীয় গতিকে এই বিন্দুকেইটাৰে গঠিত ত্ৰিভুজটো কালি কি হ'ব 0 তাৰ মানে ত্ৰিভুজটা কালি লগ ফৰ্মুলা কি এইটো অলপ আগতে কৈছিল হাফ ইনটু x1 2 3 পিছত x1 ৰ পিছত কি আহিব x2 2 3 3 1 তাৰ পিছত কি আহিব 1 2 তাৰ পিছত কি আহিব 1 2 x3 y1 minus কি আহিব y2 তো ফৰ্মুলাটো লিখিলো ইয়াৰ কালিটো কি এইটো ত্ৰিভুজটো কালি কিমান হলো 0 তো এইটো হাফ হাফে থাকিল এটা কিমান হ'ব x1 মানে কিমান আছে চাই কি কৰিলে হ'ব x1 মানে কিমান আছে 7 তাৰ পিছত y2 minus y3 মানে 1 minus কিমান হ'ব k তাৰ মানে কি হয় কালি লিখিলে ভুলৰ চান্স নাথাকে ইমান ভাবিব নালাগে তাৰ পিছত x1 ৰ পিছত কি আহিব x2 আহিব x2 মানে কিমান আছে 5 আৰু y3 minus y1 মানে y3 মানে কিমান আছে 5 minus y1 মানে minus আকৌ -2 তাৰ মানে এটো কি হৈ যাব +2 পিছে x3 কিমান আছে x3 মানে কিমান আছে 3 আছে y1 minus y2 তো y1 minus y2 তো y1 মানে আছে -2 minus y2 মানে কিমান আছে 1 ব্র্যাকেট কি বন্ধ ঠিক আছে এটা সারা এটা হাফ হাফে লিখিবি এটো পূৰণ কৰি দিয়ে যেটো 7 ৰ লগত 1 minus কে মাল্টিপল হৈছে পূৰণ কৰি দিয়ে 7 ৰ লগত 1 কৰি 7 প্লাস এ মাইনাস এ কি হ'ব মাইনাস 7 ৰ লগত কে কৰিলে কিমান হ'ব 7 কে পাছে বুজি আকৌ কৈছো 7 into 1 কৰিলে 7 হ'ব 7 ৰ লগত কে কৰিলে কি হ'ব 7 কে ইয়াত কি হ'ব সো 5 ৰ লগত কে কৰিলে কিমান হ'ব 5 কে প্লাস 5 ৰ লগত 2 কৰিলে 5 গুণে কিমান হ'ব 10 আৰু ইয়াত কি হ'ব প্লাস প্লাস দিলু 3 দিলু ইনটু -2 -1 তেতিয়া এটো আমি কি লিখিব পাৰো -3 বুলি লিখিব পাৰো কি লিখিব পাৰো -3 লিখিব পাৰো এটো 3 ইনটু -2 -1 মানে কি হ'ব মাইনাস কি হ'ব 3 লিখিলো এতিয়া আৰু সৰু কৰা শুনি এটা সৰু কৰিব পাৰি হাফ ইনটু সৰু কৰিলে এটা 7টা মাইনাস আছে এটো 7 লিখলো 7টা মাইনাস আছে 5টা কে কি আছে জমা আছে তো -2 বেশি আছে জমাটো কম আছে এটা -2 লিখিব পাৰো 2k -2 লিখিব পাৰো 2k -2k হ'ব পাৰো 7টা মাইনাস 5টা প্লাস 5ৰ পৰা 5 গুণ 2 থাকে ডাঙৰ পৰা কিছু নছিল মাইনাস এখানে মাইনাস কি হ'ব 2k আৰু সোয়া প্লাস প্লাস দিলো এটো 10 লিখিলো প্লাস এ মাইনাস কি হ'ব -3 গুণ কিমান হ'ব 9 হ'ব 9 হ'ব এটা সোয়া এটো হাফ হাফে লিখিলো এটা সোয়া 10টা জমা আৰু 7টা জমা কেটা জমা টোটাল জমা হল 17টা 10 7 17 তাৰ পৰা মাইনাস কৰিবা 9 মাইনাস কি কৰিবা 2k -2k ইকুয়াল 0 লিখি থাকিব লাগিছিল নহয় ইয়াৰ কালিটো কি হ'ব বুলি কৈছিল 0 তো ইকুয়াল সাইডত ইকুয়াল 0 লিখি থাকিবা তো ইয়াত কি হ'ব হাফ হাফে লিখিবা তো 17 পৰা 9 গুছি গলে কি হ'ব 8 8 15 8 16 ঠিক আছে 17 পৰা 9 গুছি গলে 8 থাকিব মাইনাস কি থাকিব 2k ইকুয়াল কিমান হ'ব 0 ইকুয়াল 0 কে লিখিছো কাৰণ বিন্দুকেইটা কি হৈ যায় বুলি কৈছে একেৰেখীয় হৈ যায় বুলি কৈছে এই কাৰণে তাৰ কালিটো কি লিখিছো 0 এইটো হাফ হাফে লিখিলো এই দুটাৰ পৰা কমন আহি আছে কি কমন আহিব 8 বুলি ক'লে 2 ইনটু কি থাকে 4 আৰু ইয়াতো 2 আছে তাৰমানে 2 ইয়াতো আছে তাৰমানে কি কমন আহিব 2 এটা আহিব 2 কমন আহিলে 2 এর 8 কমন কৰি দিয়ে 2 সাইড গুণ কিমান হ'ব 8 মাইনাস আছে মাইনাস 2 ৰে 2 ডিভাইড কৰি 2 কেনসেল হৈ যাব কিমান বাৰ যাব k বাৰ ইকুয়াল কিমান হ'ব 0 চাইবা এই দুটাৰ পৰা কি কমন আহিল 2 কমন আহিল 2 যদি কমন আহে 2 এর 8 কমন কৰি দিয়ে 2 সাইড গুণ কিমান হ'ব 8 মাইনাস আছে মাইনাস 2 টো বাহিৰলৈ আহিল কি থাকি গল k 2 লগত k কৰিলে 2k এটা সোয়া এইটো 2 কি কৰি দিব পাৰি কাটি দিব পাৰি থাকিল নেকি 4 minus k থাকিল k ইকুয়াল লিখি দিবা ইকুয়াল লিখি দিছো 4 minus k ইকুয়াল টু কি লিখিছো 0 চাইবা 2 টো কাটি দিলো 4 minus k থাকিল তো 4 minus k ইকুয়াল টু 0
এটা কাম কৰা এইটো মাইনাছ কেটো ৰাখা পাবলে প্লাছটো কোনফালে বেছি কৰিলে কি হ'ব -4 হৈ যাব তেতিয়াহ'লে এফালে মাইনাছ কাটাটো তেতিয়া কি ইকুৱেল টু কিমান হ'ব 4 টেনচন কিমান হ'ব 4 তো লিখি দিবা নিৰ্ণয় কেৰ মান কিমান হ'ব 4 তো লিখি দিবা নিৰ্ণয় কেৰ মান 4 নিৰ্ণয় কাৰ মান কেৰ মান বুজি পাইছেনে পৰীক্ষাত কিন্তু কেৰ মান লোৱা এটা আহিব উদাহৰণৰ অংক এটা উদাহৰণটো আছে তো চাই ল'বা এইটো কেৰ মান কিমান হ'ব 4 ঠিক আছে